হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোকে ভালে আছা আৰু ভালদৰে পঢ়ি আছা। এই ভিডিঅ'টো মোৰ চেনেলৰ ফাৰ্ষ্ট ভিডিঅ' হ'ব, য'ৰ পৰা আমি আৰম্ভ কৰিম 20 days ৰিভিজন ছিৰিজ। চ' আজিৰ আমাৰ ফাৰ্ষ্ট লেচনটো হৈছে ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা বুলি ক'লে কি বুজা? বাস্তৱ সংখ্যা হৈছে পৰিমেয় আৰু অপৰিমেয় সংখ্যা উভয়ৰে মিশ্ৰণ। ডেট ইজ ৰিয়েল নাম্বাৰ are the union of both rational and irrational numbers. এই সংখ্যাসমূহক সংখ্যাৰেখাত প্ৰকাশ কৰিব পাৰি। These numbers can be expressed on a number line. এই সংখ্যাসমূহ ধনাত্মক অথবা ঋণাত্মক দুয়োটাই হ'ব পাৰে। These numbers can be both positive or negative. পৰিমেয় সংখ্যা বুলি ক'লে যিবোৰ সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, তাকে আমি পৰিমেয় সংখ্যা বুলি কওঁ। আৰু তুমি যদি চোৱা, এই তলৰ যোনটো কিউটো কেতিয়াও ইকুৱেল টু 0 নহয়। যদি কিউ ইকুৱেল টু 0 হৈ যায়, তেন্তে আমাৰ এনচাৰটো কি হ'ব? এনচাৰটো আমাৰ ইনফাইনাইট ওলাব। সেইকাৰণে কিউ ইকুৱেল টু 0 কেতিয়াও নহয়। ঠিক আছে? পৰিমেয়ৰ উল্টাটোৱে হৈছে অপৰিমেয়। যিটো সংখ্যা আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ, তাকে আমি অপৰিমেয় সংখ্যা বুলি কওঁ। ঠিক আছে? চ' আমি এটা নাম্বাৰ লাইন লওঁ। নাম্বাৰ লাইন মানে চিনি পোৱা নহয়? মাজতে 0 থাকিব, এইপিনে +1 2 3 4, এইটো ইনফাইনাইটলৈকে যাব। এইপিনে -1 -2 -3 -4, তেনেকৈ ইনফাইনাইটলৈকে ইনফাইনাইটলৈকে যাব। ঠিক আছে? আমি যিকোনো ৰিয়েল নাম্বাৰ বা যিকোনো বাস্তৱ সংখ্যা আমি এই নাম্বাৰ লাইনত আমি প্ৰকাশ কৰিব পাৰোঁ। যিয়ে হওক, 1 হওক, 2 হওক, 3 হওক, বা কিবা ফ্ৰেকশ্যন ভেলুও হওক, আমি ইয়াত প্ৰকাশ কৰিব পাৰোঁ। হয়নে? আৰু এই 1 2 3 4 শূন্যৰ সোঁফালে থকাখিনি কি আছে? পজিটিভ আছে। আৰু শূন্যৰ বাওঁফালে থকাখিনি কি আছে? নেগেটিভ আছে। মানে আমি ইয়াত ধনাত্মক আৰু ঋণাত্মক দুটাই পাম। বুজি পাইছানে? এতিয়া আমি চাওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। য'ত কৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব, যাতে a = bq + r। ঠিক আছে? এইটো এক্সাম্পলৰ সৈতে আমি বুজো আহা। a = 17 লৈছোঁ। চ' আমি এইটো কেনেকৈ কৰিম? bq + r 5ৰ লগত 3 ইনটু কৰিলে আমি কিমান পাম? 15 পাম। আৰু +2 কৰি দিলে আমি 17 পাই যাম এনচাৰ। তো সেইটোৱে বস্তু ইয়াত বুজাইছে। bq ইনটু হৈ আছে আৰু লগতে r এটা যোগ হৈ আছে। ঠিক আছে? বুজি পালা? এতিয়া আমি চাম LCM আৰু HCFৰ বিষয়ে। তাৰ আগতে জানি লোৱা LCM মানে কি আৰু HCF মানে কি। LCM হৈছে লিষ্ট কমন মাল্টিপলছ, লঘিষ্ঠ সাধাৰণ গুণিতক, আৰু HCF হৈছে হাইয়েষ্ট কমন ফেক্টৰ, ডেট ইজ ঘনিষ্ঠ সাধাৰণ গুণিতক। কেনেকৈ ওলায় তাক চোৱাৰ আগত ৰিলেশ্যনটো এবাৰ চাই লওঁ। যিকোনো দুটা অখণ্ড সংখ্যা a আৰু bৰ ক্ষেত্ৰত ক খা উ a, b ইনটু ল খা কু a, b ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল a ইনটু b। ইংলিছত যদি চাব যাওঁ, LCM ইনটু HCF ইজ ইকুৱেল টু ফাৰ্ষ্ট নাম্বাৰ ইনটু ছেকেণ্ড নাম্বাৰ। এতিয়া আমি এইটো উদাহৰণৰ সৈতে কৰি চাম। ধৰি লোৱা দুটা সংখ্যা 6, 20। এনেকৈ আমি ভাঙি ল'ম প্ৰথমতে। দেন তাহাঁতৰ ফেক্টৰ্ছখিনি আমি আগপিনে লিখি দিম। আমি LCMৰ কাৰণে কি কৰিম? ইয়াত 2 আছে, ইয়াত 2 আছে, 2 এটা ল'ম। দেন 2 5 আৰু থাকি গ'ল 3, এইটোকো ইনটু কৰি দিম। ঠিক আছে? HCFৰ কাৰণে আমি চাম ইয়াত কমন কোনটো আছে। যদি ভালকৈ চোৱা, অকল 2 কমন আছে, তেন্তে HCF কি হ'ব? অকল 2 হ'ব। এতিয়া আমি ইনটু কৰি দিম 60।
আমি যদি এই ৰিলেশ্যনটো প্ৰুফ কৰিব বিচাৰোঁ তেনে আমি সেইটোও কৰিব পাৰিম 60 ইনটু 2 কৰা আৰু 6 ইনটু 20 কৰা ইকুৱেল আহিব that is 120 equal to 120 I hope এইটো কনচেপ্ট বুজি পালা আহা আমি কেইটামান কুৱেশ্যন চাই লওঁ চোৱা ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ এইটো নাম্বাৰ 140 ইয়াক আমি ওলাব লাগে ইয়াৰ প্ৰডাক্ট অফ প্ৰাইম ফেক্টৰ হিচাপে ওলাব লাগে আমি এইটো প্ৰথমে ডিভাইড কৰি যাম এতিয়া চোৱা ইয়াত কি আছে 2 ইনটু 5 ইনটু 7 আমি এইটো এনেকৈ লিখিব পাৰিম 2 স্কুৱেৰ ইনটু 5 ইনটু 7 এইকেইটা কৰি পিনে আমাৰ এনচাৰটো কি হ'ব 140 হ'ব আমি আৰু এটা এক্সাম্পল লওঁ 3825 তোমালোকে নিজৰ বুকখন লগতে মেলি লোৱা মই এইখিনি তোমালোকৰ 1.1ৰ পৰাই কেইটামান কৰাই দিছোঁ যিহেতু গোটেইখিনি যদি আমি কৰিব যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইবাবে মই কিছুমান বাছি বাছি কৰাই দিছোঁ এতিয়া চোৱা এইটো আমি ডিভাইড কৰি যাম ঠিক আছে 3825 যিহেতু 5টো হৈছে এটা অড নাম্বাৰ হোৱাৰ কাৰণে আমি ইয়াত কেতিয়াও ইভেন নাম্বাৰ দি ডিভাইড কৰিব নোৱাৰোঁ সেইকাৰণে আমি অড নাম্বাৰ ল'ম যিহেতু 1 দি ডিভাইড কৰিব নোৱাৰোঁ কাৰণ চেম ওলাব সেইকাৰণে আমি তাৰ পাছত অড নাম্বাৰটো কি হ'ব 3 হ'ব আমি 3 ডিভাইড কৰি চাওঁ 3 1 যা 3 3 2 যা 6 থাকি যাব 2 3 7 যা 21 থাকি যাব 1 ইয়াত থাকি যাব 15 3 5 যা 15 এগেইন 3 কৰোঁ 3 4 যা 12 3 2 যা 6 1 থাকিব 15 3 5 যা 15 এতিয়া 3 কৰিলে 3 1 যা 3 ইয়াত 1 থাকিব 3 4 যা 12 ইয়াত 5 থাকি যাব যিহেতু সেইবাবে 3 আমি কৰিব নোৱাৰোঁ আমি 3ৰ বাহিৰে 5 কৰি চাওঁ 5 8 যা 40 আৰু 5 5 যা 25 তাৰপাছত চোৱা আকৌ আমি 5 কৰোঁ 5 1 যা 5 6 7 8 3 থাকি যাব 35 বুজাব এইটো 5 7 যা 35 7টো আৰু ভাগ নাযায় কেনেদৰে আমি ভাগ নকৰোঁ আৰু 3825 ইকুৱেল টু আমি এনেকৈ লিখিব পাৰিম 3 ইনটু 3 ইনটু 5 ইনটু 5 ইনটু 17 বা আমি শ্বৰ্টত 3 স্কুৱেৰ ইনটু 5 স্কুৱেৰ ইনটু 17 হিচাপে লিখিব পাৰিম বুজি পালা এনেকৈ অংকবোৰ আহিলে পাৰিবা কৰিবলৈ এতিয়া আমি এই পেয়াৰটোৰ LCM আৰু HCF ওলাম তাৰ পাছত এই পেয়াৰটো ইনটু কৰি চাম মানে আমি HCF আৰু LCMৰ যোনটো ৰিলেশ্যনশ্বিপ আছিলে সেইটো আমি প্ৰুভ কৰিম ঠিক আছে LCM অফ this number into HCF of 336 আৰু 54 আগতে যে আমি কৰিছিলোঁ A into B কৰিছিলোঁ এতিয়া ধৰি লোৱা এইটো A হয় এইটো A এইটো B ধৰি লোৱা 2 ইনটু কৰিলে আমি ইকুৱেল পাম 336 into 54 ইকুৱেল পাম কি নাপাম সেইটো আমি প্ৰুভ কৰিব লাগে আহা আমি কৰি চাওঁ যিহেতু এইটো ইভেন নাম্বাৰ প্ৰথমত ইভেন নাম্বাৰ দি কৰোঁ 2 1 যা 2 1 থাকিলে 2 6 যা 12 16 থাকিব 2 8 যা 16 এগেইন 2 কৰিম 2 8 যা 16 2 4 যা 8 2 4 যা 8 2 2 যা 4 2 2 যা 4 এতিয়া 2 নাযায় যিহেতু এইটো এটা অড নাম্বাৰ হয় সেইকাৰণে আমি 3 লৈছোঁ 3 7 যা 21 আৰু 7টো ভাগ কৰিলে নাযায় অকল 1ৰেহে যাব গতিকে এই নাম্বাৰটো লিখি লৈছোঁ 336 ইকুৱেল টু 2 ইনটু 2 ইনটু 2 ইনটু 1 2 3 4 1 2 3 4 ইনটু 3 ইনটু 7 এই 54ও আমি এনেকৈ কৰোঁ 54 কৰিলে ওলাব এইখিনি জানা তোমালোকে কৰিবলৈ নিজে কৰি ল'বা 2 ইনটু 3 ইনটু 3 ইনটু 3 ঠিক আছে তোমালোক চাইড কৰি দিছোঁ এতিয়া চোৱা LCM ল'ম LCM ল'বলৈ কি কৰিম সিহঁতৰ কমনখিনি লিখিম ফাৰ্ষ্ট কমনখিনি লিখিম ইয়াতো আছে এটা 2 লিখিলোঁ ইয়াত 3 আছে ইয়াত 3 আছে এটা 3 লিখিলোঁ তাৰপাছত যি চেম বহাই দিবা মানে ইয়াত 2 2 2 আছে 2 ইনটু 2 ইনটু 2 লিখিলোঁ ইয়াত 7 আছে 7 লিখিলোঁ ইয়াত 3 ইনটু 3 আছে 3 ইনটু 3 লিখিলোঁ ইয়াত চোৱা HCF ওলাম আমি এতিয়া HCF ওলাবৰ কাৰণে এইটো কমন যোনটো আছে অকল সেইটোৱে লিখিম ইয়াত 2 আছে ইয়াত 2 আছে 2 লিখিলোঁ ইয়াত 3 আছে ইয়াত 3 আছে 3 লিখিলোঁ ঠিক আছে এইটো আমি কৰি পিনে পাম 3024 আৰু এইটো ইনটু কৰি পাম 6 এতিয়া চোৱা এতিয়া আমি ৰিলেশ্যনটো প্ৰুফ কৰিবৰ কাৰণে
ফাৰ্ষ্ট 3024 ইনটু 6 লিখিম, এইফালে ইকুৱেল কি লিখিম ইকুৱেল 336 ইনটু 54 এণ্ড দেন তুমি কেলকুলেট কৰি চোৱা এটা ইকুৱেল হয় কি নহয়। যিহেতু দুটা ইকুৱেল ওলাইছে গতিকে ৰিলেশ্যনটো প্ৰুফ হৈছে। ঠিক আছে, এনেকৈখিনিও পাৰিবা, আশা কৰোঁ পাৰিবা বুলি। নেক্সট চাওঁ এতিয়া আমি। নেক্সট যদি HCF আৰু LCM ওলাব লাগে তোমালোকে সেইটোও পাৰিবা, হয়নে? এতিয়া আমি লাষ্ট বাট নট লিষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা চাওঁ, য'ত √2 মানে ৰুটত কিবাও সংখ্যা থাকিব সেইটো অপৰিমেয় প্ৰুফ কৰিব লাগে। ঠিক আছে, এতিয়া চোৱা আমি √2 পৰিমেয় বুলি ধৰিছোঁ, আমাক কৈছে অপৰিমেয় প্ৰুফ কৰিবলৈ, আমি ধৰিছোঁ পৰিমেয়। সেইকাৰণে আমি লিখিম বিৰুদ্ধভাৱে ধৰা হ'ল যে √2 পৰিমেয় সংখ্যা। তেন্তে যদি পৰিমেয় হয় তেন্তে √2 = a/b হ'ব আৰু a আৰু b সহমৌলিক হ'ব, য'ত b = কেতিয়াও 0 হ'ব নোৱাৰে। এতিয়া দুয়োফালে বৰ্গ কৰি দিলোঁ, ৰুটৰ ওপৰত 2 থকাৰ কাৰণে স্কুৱাৰ থকাৰ কাৰণে কাটা কাটি গুচি গ'ল আৰু এইপিনে a² / b² হৈ গ'ল। 2 = a²/b², এই bটো এইপিনে লৈ আহিলোঁ, গতিকে টুৱাইচ ab² = a² হৈ গ'ল। এতিয়া আমি এইটো ইকুৱেশ্যন নম্বৰ 1 দিম। ঠিক আছে, ইয়াত a² 2ৰে বিভাজ্য হয়, এই a² 2ৰে বিভাজ্য হয়। যদি a² 2ৰে বিভাজ্য হয় তেন্তে aও 2ৰে বিভাজ্য হ'ব, বুজিলা? যিহেতু a 2ৰে বিভাজ্য হয় তেনেহ'লে আমি এনেকৈ লিখিব পাৰিম, ধৰা হ'ল a = 2c, c যিকোনো অখণ্ড সংখ্যা হ'ব। অখণ্ড সংখ্যা। এতিয়া আমি 1ৰ পৰা লিখিম, ইকুৱেশ্যন নম্বৰ 1 যোনটো দিছিলোঁ তাৰ পৰা লিখিম। কি লিখিম 2b² = 2c², b² এইপিনে থৈ দিওঁ, 2 যাব 2c² / 2, b² 4c² / 2, এইটো কাটা কাটি যাব দুবাৰ, এতেকে b² = 2c²। b²টো 2ৰে বিভাজ্য হয়, গতিকে bটোও 2ৰে বিভাজ্য হ'ব। এতিয়া আমি লিখিম যে দেখা গ'ল যে a আৰু b দুয়োটাই 2ৰে বিভাজ্য, অৰ্থাৎ a আৰু b এটা সাধাৰণ উৎপাদক 2 আছে, কিন্তু এইটো অসম্ভৱ কাৰণ a আৰু b সহমৌলিক সংখ্যা বুলি আমি ধৰি লৈছিলোঁ। সেইবাবে এই বিৰুদ্ধ কাৰণ হ'ল √2 পৰিমেয় ধৰাটো। যিহেতু √2 পৰিমেয় ধৰিলে এইটো ভুল ওলাইছে, গতিকে √2 কি হ'ব? যদি পৰিমেয় নহয় তেন্তে অপৰিমেয় হ'ব, সেয়েহে √2 অপৰিমেয়। বুজি পালা? আছামিজত বুজালোঁ, এতিয়া ইংলিছতো এবাৰ লিখি দিছোঁ, চাই লোৱা। √2 is a irrational. Let us assume that √2 is a irrational number. So, √2 = a/b. a and b are co-prime. আৰু এইটো স্কুৱাৰ কৰিলোঁ, তাৰপিছত কাটাকাটি কৰি চেম আগৰ দৰে সেইখিনি লিখিলোঁ। a² is divisible by 2 আৰু a² divisible হ'লে aও also divisible হ'ব। চ' চাই লোৱা এইটো এবাৰ, 2b² = 2c², b এইটো কাটাকাটি কৰি 2ৰে, b² ডিভিজিবল হোৱাৰ কাৰণে এইটো bও ডিভিজিবল হ'ব আৰু a আৰু b দুটাই কমন ফেক্টৰ 2 আছে। চ' এইটো কণ্ডিশ্যন যোনটো এৰাইজ হৈছে আমাৰ ৰং এজাম্পশ্যনৰ কাৰণে এইটো কণ্ডিশ্যন এৰাইজ হৈছে, সেইটো কাৰণে √2 can't be rational number. So this is not a rational number, this is a irrational number. Okay? এতিয়া তোমালোকৰ ফাৰ্ষ্ট লেচনটো শেষ হৈছে। কিবা ডাউট থাকিলে মোক কমেণ্ট কৰি দিবা, মই নেক্সট ভিডিঅ'ত ছল্ভ কৰি দিম। ঠিক আছে, লগ পাম কাইলৈ অৰ্থাৎ নেক্সট ভিডিঅ'ত।